হাইকোৰ্টৰ নিৰ্দেশ নিৰ্বাচনৰ ৰিজাল্ট ঘোষণা কৰিব নোৱাৰিব ধৰা পৰিল 11 লাখ ভুৱা ভোটাৰ 3 সপ্তাহলৈ ইভিএম খুলিব নোৱাৰিব নমস্কাৰ নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ প্ৰিয় দৰ্শক আজিৰ প্ৰথম খবৰটো হৈছে উচ্চ ন্যায়ালয়ে নিৰ্বাচনী ফলাফল প্ৰকাশত স্থগিতাদেশ জাৰি কৰিছে এতিয়া নিৰ্বাচনী ফলাফল ইভিএমৰ মাজত 3 সপ্তাহৰ বাবে বন্ধ থাকিব 3 সপ্তাহৰ বাবে স্থগিত ৰখা হৈছে নিৰ্বাচনৰ ফলাফল আৰু 11 লাখ ভোটাৰ ভালদৰে শুনিব 11 লাখ ভোটাৰৰ নাম ডুপ্লিকেট পোৱা গৈছে মনত পেলাওক আজি কিছুদিন পূৰ্বে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে সংবাদমেল পাতিছে এই সংবাদমেলত তেওঁ কৰ্ণাটকৰ কথা উল্লেখ কৰি কৈছিল যে কৰ্ণাটকৰ ভোটাৰ লিষ্টত অজস্ৰ ভুৱা ভোটাৰ আছে ইয়াৰ পাছত তেওঁ মহাৰাষ্ট্ৰৰ কথা উল্লেখ কৰি কয় যে মহাৰাষ্ট্ৰতো একেই ঘটনা ঘটিছিল হাৰিয়ানাতো একেই ঘটনাই ঘটিছিল ৰাহুল গান্ধীয়ে বহু অভিযোগ উত্থাপন কৰিছিল কিন্তু এতিয়া বম্বে উচ্চ ন্যায়ালয়ে নিৰ্বাচন আয়োগক কঠোৰ প্ৰত্যাহ্বান জনাইছে নিৰ্বাচনৰ ফলাফল স্থগিত ৰাখিছে কেৱল নিৰ্বাচনৰ ফলাফল স্থগিত ৰখাই নহয় তাৰ পূৰ্বে 20খন পৌৰসভা আৰু 4খন পৌৰসভাৰ নিৰ্বাচনো বাতিল কৰিছে আৰু দ্বিতীয়টো ডাঙৰ খবৰ হ'ল বিজেপিৰ মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাডনৱিছে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই বিষয়টোক লৈ নিৰ্বাচন আয়োগক তীব্ৰ সমালোচনা কৰিছে এইবাৰ নিৰ্বাচন আয়োগক তীব্ৰ সমালোচনা কৰিছে বিজেপি মাত্ৰ 24 ঘণ্টাৰ পূৰ্বে নিৰ্বাচন আয়োগে কোন আইনৰ অধীনত এনে কাৰ্য কৰি আছে বুলি প্ৰশ্ন উত্থাপন কৰিছে বিজেপি আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল এতিয়া বিএলঅ সকলে ঘৰে ঘৰে গৈ প্ৰতিজন ভোটাৰক পৰীক্ষা কৰিব ভেৰিফিকেশ্যনৰ পাছত তেওঁলোকে চাব কোনজন ভোটাৰ ডুপ্লিকেট এইখিনিতে আপোনাক জনাও যে মহাৰাষ্ট্ৰৰ পৌৰসভা নিৰ্বাচন অনুষ্ঠিত হৈ আছে আৰু ফলাফল আজি 3 ডিচেম্বৰত ঘোষণা হ'ব লাগিছিল কিন্তু ফলাফল ঘোষণা হোৱাৰ ঠিক আগতে বম্বে উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছিল যে 20 তাৰিখে নিৰ্বাচন অনুষ্ঠিত কৰা হওক তাৰ পাছত 288টা পৌৰসভা আৰু নগৰ পঞ্চায়তৰ নিৰ্বাচনৰ সকলো ফলাফল 21 তাৰিখে একেলগে প্ৰকাশ কৰা হওক এইটো আছিল বম্বে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ এতিয়া ইয়াত আটাইতকৈ ডাঙৰ কথাটো হ'ল 1,70,00,000 ভোটাৰে ইতিমধ্যে ভোটদান কৰিলে আৰু 246খন পৌৰসভা আৰু 42খন নগৰ পঞ্চায়তৰ নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ব লাগিছিল 13,000 ভোট কেন্দ্ৰও স্থাপন কৰা হ'ল কিন্তু এতিয়া হাইকোৰ্টৰ নিৰ্দেশত 11 লাখ ডুপ্লিকেট ভোটাৰ বিচাৰিবলৈ বিএলঅ সকল ঘৰে ঘৰে যাব কোন ভোটাৰ ডুপ্লিকেট আৰু কোন অৰিজিনেল সেইটো তেওঁলোকে পৰীক্ষা কৰিব প্ৰিয় দৰ্শক নিৰ্বাচন চলি আছে নিৰ্বাচনৰ ঠিক আগতে 11 লাখ ভোটাৰ ডুপ্লিকেট এই বিষয়টো পোহৰলৈ আহিছে আৰু ইয়াত এইটোও পোহৰলৈ আহিছে যে 11 লাখ ভোটাৰৰ ভিতৰত 4,50,000 ভোটাৰৰ দেশৰ বিভিন্ন ঠাইত একাধিক ডুপ্লিকেট ভোটাধিকাৰো আছে আৰু এনে ধৰণৰ দুষ্কাৰ্য দিল্লীতো পোহৰলৈ আহিছে দিল্লীতো কংগ্ৰেছৰ এগৰাকী মুখপাত্ৰ ৰাগিনী নায়কে ভোটাৰ তালিকা দেখুৱাই কয় যে একেজন ব্যক্তিয়ে দিল্লীৰ 90টা স্থানত ভোটদান কৰি আছে ইপিনে আজি দিল্লীতো ওলাইছে নিৰ্বাচনৰ ফলাফল কিন্তু ভাবি চাওকচোন এতিয়ালৈকে কেৱল কংগ্ৰেছ আৰু আন দলসমূহেহে নিৰ্বাচন আয়োগক ভোট চুৰি সন্দৰ্ভত প্ৰশ্ন কৰি আহিছিল কিন্তু এতিয়া যেতিয়া ডুপ্লিকেট ভোটাৰৰ বিষয়টো আহি পৰিছে আৰু নিৰ্বাচন বন্ধ হৈ গৈছে এতিয়া বিজেপিয়ে প্ৰশ্ন কৰিছে যে নিৰ্বাচন আয়োগে কিয় নিৰ্বাচন অনুষ্ঠিত কৰা নাই কিয় পিছুৱাইছে 24টা স্থানত হৈ গৈছে কিন্তু তেনেস্থলতো নিৰ্বাচন পিছুৱাই দিয়া হৈছে বম্বে উচ্চ ন্যায়ালয়ে পুনৰ ৰায় দিছে যে নিৰ্বাচন আয়োগে এনে কৰিব নোৱাৰিব যে যি 288টা সমষ্টিৰ 24টা বাকী থাকিল সেই কেইটাত পাছত নিৰ্বাচন অনুষ্ঠিত কৰিব আৰু ইতিমধ্যে নিৰ্বাচন সমাপ্ত হোৱা 264টা সমষ্টিৰ ফলাফল ঘোষণা কৰিব ইয়াৰ লগতে মহামান্য বম্বে হাইকোৰ্টে নিৰ্দেশ দিছে যে বাকী 264টাৰ ফলাফল 20 তাৰিখে ঘোষণা হ'ব লাগিব আৰু নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ বাকী থকা 24টা সমষ্টিত 21 তাৰিখে নিৰ্বাচন অনুষ্ঠিত হ'ব লাগিব প্ৰক্ৰিয়াগত অনিয়ম আৰু অন্যান্য আদালতৰ গোচৰৰ কথা উল্লেখ কৰি ৰাজ্যিক নিৰ্বাচন আয়োগে মুঠ 288খনৰ ভিতৰত কমেও 20ৰ পৰা 24খন পৌৰসভা আৰু নগৰ পঞ্চায়তৰ নিৰ্বাচন পিছুৱাই দিছে এতিয়া এই অঞ্চলসমূহত 20 ডিচেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু 21 ডিচেম্বৰত সকলো নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব অৱশ্যে উচ্চ ন্যায়ালয়ৰ এই সিদ্ধান্তৰ সন্দৰ্ভত এতিয়াও কোনো আনুষ্ঠানিক প্ৰত্যুত্তৰ দিয়া নাই ৰাজ্যিক নিৰ্বাচন আয়োগে অৰ্থাৎ বম্বে উচ্চ ন্যায়ালয়ৰ এই সিদ্ধান্তৰ প্ৰতি মাত মাতিব পৰা নাই নিৰ্বাচন আয়োগে আপুনি মাত্ৰ এই কথাটোকে বুজি লওক যে এখন ৰাজ্যত নিৰ্বাচন পিছুৱাই দিয়া হৈছে সেই ৰাজ্যখনত উচ্চ ন্যায়ালয়ে পৌৰসভা আৰু নগৰ পৰিষদৰ নিৰ্বাচনৰ ফলাফলত স্থগিতাদেশ জাৰি কৰিছে আৰু দেশৰ মেইন ষ্ট্ৰীম মিডিয়াই এতিয়াও সেই খবৰৰ বিষয়ে আলোচনা কৰা নাই এতিয়া সংবাদ মাধ্যমত আলোচনা হ'লে এনে কাণ্ডৰ বাবে কাক খলনায়ক সজাব নিৰ্বাচন আয়োগক খলনায়ক সজাব নে বিজেপি চৰকাৰক খলনায়ক সজাব
ভোটাৰ লিষ্টত কোনে ডুপ্লিকেট ভোটাৰ যোগ কৰিছে? কওকচোন, কাৰ চকুৰ সন্মুখতে তাত ডুপ্লিকেট ভোটাৰ যোগ কৰা হৈছে? আৰু বিধানসভা নিৰ্বাচনতো এই 11 লাখ ভোটাৰক লৈ মূল খেলাখন খেলা হৈছিল নেকি? 65 লাখ ভোটাৰৰ সন্দৰ্ভত ৰাহুল গান্ধীয়ে বিধানসভা নিৰ্বাচনত আৰু লোকসভা নিৰ্বাচনৰ মাজত সংবাদমেল অনুষ্ঠিত কৰি 65 লাখ ভুৱা ভোটাৰ সংযোজন হোৱা বুলি তথ্যসহ দাবী কৰিছে। বিধানসভা নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনৰ মাজতে লোকসভা নিৰ্বাচনৰ সময়ত মহাৰাষ্ট্ৰত বিজেপিয়ে এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হ'বলগীয়া হৈছিল। আৰু তাৰ পাছত বিধানসভা নিৰ্বাচনৰ ঠিক আগে 65 লাখ ভোটাৰ যোগ কৰিলে। কিন্তু এতিয়া দেশৰ মেইন ষ্ট্ৰীম মিডিয়াই এই কথা আলোচনা কৰা নাই যে এইবাৰ অৰ্থাৎ আজি হাইকোৰ্টৰ নিৰ্দেশত নিৰ্বাচনৰ ফলাফল স্থগিত ৰখা হৈছে আৰু 24টা স্থানত নিৰ্বাচন পিছুৱাই দিয়া হৈছে। এই বিষয়ে কতো আলোচনা নাই। এইটো স্বাভাৱিক যেন লাগেনে? স্পষ্টভাৱে বম্বে উচ্চ ন্যায়ালয়ে স্থগিতাদেশ জাৰি কৰিছে, কাৰণ বিষয়টো ভালদৰে বিবেচনা কৰিহে বম্বে উচ্চ ন্যায়ালয়ে নিশ্চয় এনেকুৱা নিৰ্দেশ জাৰি কৰিছে। আৰু নিৰ্বাচন আয়োগে নিজেই স্থগিত ৰাখিলে নিৰ্বাচন। গতিকে ইয়াৰ অৰ্থ হ'ল বাস্তৱিকতে কথাবোৰ তথ্যসহ নিৰ্বাচন আয়োগৰ ওচৰ পালেগৈ। এতিয়া কোনে কাক বচাব? মহাৰাষ্ট্ৰৰ এই নিৰ্বাচনটোত আন এটা ডাঙৰ ইছ্যু আছে। ডাঙৰ বিষয়টো হ'ল এই নিৰ্বাচনত একনাথ সিন্ধে সুকীয়াভাৱে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বিপৰীতে বিজেপিয়ে সুকীয়াকৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছে। গতিকে এতিয়া সংবাদ মাধ্যমে কাৰ পক্ষ ল'ব? তেওঁলোকে বিজেপিৰ পক্ষ লোৱা উচিত নে একনাথ সিন্ধেৰ পক্ষ লোৱা উচিত? গদি মিডিয়া এতিয়া সমস্যাত পৰিছে। তেওঁলোকে জনতাৰ সন্মুখত কাক খলনায়ক সজাব? ৰাহুল গান্ধীয়ে যদি নিৰ্বাচন আয়োগক প্ৰশ্ন কৰে তেন্তে তেওঁক খলনায়ক সজোৱা হয়, বিজেপিক ভগৱানৰ স্থান দিয়া হয়। এইটোৱেই হৈছে গদি মিডিয়াৰ মনোভাৱ। এতিয়া মহাৰাষ্ট্ৰত একনাথ সিন্ধেৰ সমৰ্থকে কৈছে যে বিজেপিৰ সদস্যই টকা বিতৰণ কৰিছে। এই অভিযোগ মুকলিকৈ উত্থাপন কৰিছে একনাথ সিন্ধেৰ সমৰ্থকসকলে। একনাথ সিন্ধে মুকলিকৈ নিজৰ প্ৰাৰ্থীৰ বাবে প্ৰচাৰ চলাইছে। মহাৰাষ্ট্ৰত এতিয়া NDA সম্পূৰ্ণৰূপে বিভাজিত হৈছে। দুয়োটা দলে পৃথকে পৃথকে যুঁজিছে। গদি মিডিয়াত কিন্তু কোনো আলোচনা নাই। ৰাজ্যিক নিৰ্বাচন আয়োগে 288টা স্থানীয় সংস্থাৰ ভিতৰত 24খন পৌৰসভা আৰু নগৰ পঞ্চায়তত নিৰ্বাচন স্থগিত ৰখাৰ সিদ্ধান্তক তীব্ৰ সমালোচনা কৰি আয়োগৰ সিদ্ধান্তক স্বেচ্ছাচাৰী, আইনগতভাৱে অসুস্থ আৰু শ শ প্ৰাৰ্থীৰ প্ৰতি গভীৰভাৱে অন্যায় বুলি অভিহিত কৰিছে। মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনৱিছে কৈছে যে নিৰ্বাচন আয়োগে শ শ প্ৰাৰ্থীৰ প্ৰতি স্বেচ্ছাচাৰী, আইনগতভাৱে অসুস্থ আৰু গভীৰভাৱে অন্যায় কৰি আছে। সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ বাবে প্ৰাৰ্থীসকলে প্ৰস্তুতি কৰি প্ৰচাৰ চলাইছিল বুলিও তেওঁ কয়। তথাপিও আয়োগে একপক্ষীয় সিদ্ধান্ত লৈছে। সংবাদ মাধ্যমত কোনো আলোচনা নাই। নিৰ্বাচন আয়োগে অন্যায় কৰা বুলি কৈ মুখ্যমন্ত্ৰীয়ে তীব্ৰ সমালোচনা কৰিছে। নিৰ্বাচন আয়োগে স্বেচ্ছাচাৰী পন্থা গ্ৰহণ কৰিছে। নিৰ্বাচন আয়োগে আমাৰ লগত ন্যায় কৰা নাই। এই ধৰণৰ কথা কোৱা হৈছে। কিন্তু তথাপিও গদি মিডিয়াত কতো কোনো আলোচনা নাই। বিৰোধী নেতা ৰাহুল গান্ধীয়ে যদি কৰে তেন্তে ক'ব যে ৰাহুল গান্ধীৰ কোনো বিশ্বাস নাই, নিৰ্বাচনত পৰাজয় হৈছে, সেইবাবেই তেওঁ এনেবোৰ কথা কৈছে। যদি ৰাহুল গান্ধীয়ে নিৰ্বাচন আয়োগক প্ৰশ্ন কৰে, মমতা বেনাৰ্জীয়ে প্ৰশ্ন কৰে, তেন্তে কোৱা হয় যে তেওঁলোকে নিৰ্বাচনৰ পূৰ্বেই পৰাজয়ৰ ইংগিত পাইছে আৰু সেয়েহে হুলস্থুল আৰম্ভ কৰিছে। এতিয়া দেৱেন্দ্ৰ ফাডনৱিছে পৰাজয়ৰ ভয়ত আবুল তাবুল বকিছে নেকি? উচ্চ ন্যায়ালয়ৰ এই সিদ্ধান্তক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ফাডনৱিছে কয় যে তেওঁ এই সিদ্ধান্ত দেখা নাই। উচ্চ ন্যায়ালয়ে যদি কোনো নিৰ্দেশ দিছে তেন্তে সেই নিৰ্দেশ মানি চলিব লাগিব। নিৰ্বাচন আয়োগে ভুল কৰিলে বুলি নকওঁ, কিন্তু তেওঁলোকে আইনখনৰ ভুল ব্যাখ্যা কৰিছে। কোনোবাই আদালতলৈ যোৱাৰ বাবে আদালতে কোনো ধৰণৰ স্থগিতাদেশ নিদিলেও নিৰ্বাচন পিছুৱাই দিয়া হ'ল। এফালে মুখ্যমন্ত্ৰী ফাডনৱিছে কৈছে যে নিৰ্বাচন আয়োগে ইচ্ছাকৃতভাৱে কাম কৰি অন্যায় কৰি আছে। আনহাতে তেখেতেই কৈছে যে মই নিৰ্বাচন আয়োগক দোষ নিদিওঁ, এয়া মোৰ বাধ্যবাধকতা, কাৰণ মই যদি দোষ দিওঁ তেন্তে একে কথা। প্ৰশ্ন হয়, যদি এই 11 লাখ ডুপ্লিকেট ভোটাৰ আহিছিল তেন্তে তেওঁলোক ক'ৰ পৰা আহিছিল আৰু কোন দলৰ প্ৰাৰ্থীক জিকুৱাবলৈ আহিছিল? বিজেপিয়ে এই প্ৰশ্ন উত্থাপন কৰা উচিত নহয়নে যে যদি এই 11 লাখ ভোটাৰ সংযোজন কৰা হৈছে তেন্তে এই ভোটাৰসমূহ একনাথ সিন্ধেৰ নেকি? এই 11 লাখ ভোটাৰ কাৰ? একনাথ সিন্ধেৰ, বিজেপিৰ নে কংগ্ৰেছৰ? 11 লাখ ভুৱা ভোটাৰ স্বাভাৱিক কথা নেকি? আৰু 11 লাখ ভোটাৰ সেই 24খন পৌৰসভা আৰু পৌৰসভাৰ পৰিসীমাৰ ভিতৰত আছে, সেই অঞ্চলবোৰত আছে। আপুনিও চাওকচোন, সৰু সৰু অঞ্চলতো যদি 11 লাখ ভোটাৰ ডুপ্লিকেট বুলি ধৰা পৰে তেন্তে সমগ্ৰ মহাৰাষ্ট্ৰতে কিমান বৃহৎ সংখ্যক ভুৱা ভোটাৰ থাকিব পাৰে? कि महाराष्ट्र के चुनाव में हमारी एनालिसिस के बाद वोटर लिस्ट पे कोई सवाल उठे हैं। मैं आज हिंदुस्तान के युवाओं को यह डेटा दिखाना चाहता हूं। सबसे पहला सवाल, 5 साल में जितने वोटर
वोटर लिस्ट में ऐड किए गए थे, उससे ज्यादा वोटर महाराष्ट्र में 5 महीनों में ऐड हुए हैं। 32 लाख वोटर्स विधानसभा 2019 एंड 2024 के बीच में। 39 लाख वोटर्स मतलब हिमाचल का जो पॉपुलेशन है वो ऐड कर दिया लोकसभा 2024 एंड विधानसभा 2024 के बीच में। यह पहला सवाल है। ये जो एडिशनल वोटर्स ऐड किए हैं, ये हैं कौन, ये कहां थे और ये कहां से आए, पहला सवाल। दूसरा सवाल, बहुत महत्वपूर्ण सवाल, महाराष्ट्र का पॉपुलेशन सरकार के मुताबिक, महाराष्ट्र का अडल्ट पॉपुलेशन सरकार के मुताबिक 9.54 करोड़। महाराष्ट्र का एडल्ट पॉपुलेशन 9.54 करोड़। इलेक्शन कमीशन के मुताबिक महाराष्ट्र में 9.7 करोड़ वोटर्स हैं। इसका मतलब इलेक्शन कमीशन कह रहा है, देश की जनता को कह रहा है, देश के युवाओं को कह रहा है कि महाराष्ट्र में एडल्ट पॉपुलेशन से ज्यादा वोटर्स हैं। यह कैसे हो सकता है? तीसरा सवाल, यह एक उदाहरण है, कामठी विधानसभा। यहां पे कांग्रेस पार्टी को लोकसभा में 1.36 लाख वोट मिला है। विधानसभा में तकरीबन उतना ही वोट हमें मिला, 1.34 लाख। यह चुनाव हम जीते, लोकसभा वाला। लोकसभा के चुनाव में बीजेपी को 1.19 लाख वोट मिलता है। इस कंस्टिट्यूएंसी में 35,000 नए वोटर्स ऐड होते हैं और वो 35,000 के 35,000 वोटर सीधे बीजेपी के खाते में जाते हैं और बीजेपी चुनाव जीतती है। यह एक उदाहरण है, ऐसे महाराष्ट्र में अनेक उदाहरण हैं। हमारी कंस्टिट्यूएंसीज में, एनसीपी की कंस्टिट्यूएंसीज में, शिवसेना की कंस्टिट्यूएंसीज में। हमारा वोट महाराष्ट्र में कम नहीं हुआ है, बीजेपी का वोट ज्यादा हुआ है। ये वोटर्स कहां ऐड हुए हैं? जहां पे बीजेपी की स्ट्राइक रेट 90+% है। हिस्ट्री में 90% स्ट्राइक रेट नहीं रही है। तो यह मैं देश की जनता को कहना चाहता था। अब हमने इलेक्शन कमीशन को एक बार नहीं, 2 बार नहीं, 3, 4, 5 बार बोला है कि देखिए हम आरोप नहीं लगा रहे हैं, लगाना चाहिए मगर हम लगा नहीं रहे। हम आपसे सिर्फ महाराष्ट्र की वोटर लिस्ट मांग रहे हैं, लोकसभा की फाइनल वोटर लिस्ट, नेम, एड्रेस, फोटोग्राफ। विधानसभा की फाइनल वोटर लिस्ट, नेम, एड्रेस, फोटोग्राफ। आप ये लिस्ट हमें नहीं दे रहे हो। ट्रांसपेरेंसी लाना आपका काम है। तीनों राजनीतिक पार्टियां, विपक्ष की पार्टियां महाराष्ट्र की, पब्लिकली आपसे सवाल पूछ रही हैं। मैंने पार्लियामेंट में बोला, हमारे सब नेताओं ने बोला है, इलेक्शन कमीशन हमें लिस्ट नहीं दे रही। उनकी जिम्मेदारी बनती है कि जल्दी से जल्दी लोकसभा, विधानसभा महाराष्ट्र की लिस्ट वो एनसीपी, शिवसेना एंड कांग्रेस पार्टी को पकड़ा दें, क्योंकि हम इस मामले को आगे ले जाना चाहते हैं। हम इस इन्वेस्टिगेशन को एंड तक ले जाना चाहते हैं। চাওক, আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে যদি ক'ৰবাত কিবা এটা ভুল হৈছে, যদি আপুনি কিবা এটা ভুল দেখিছে, তেন্তে মুকলিকৈ আগবাঢ়ি আহক। দেবেন্দ্ৰ ফাডনৱিছে এতিয়াও কি কৰি আছে? তেওঁ কৈছে যে আমাৰ লগত অন্যায় কৰা হৈছে, নিৰ্বাচন আয়োগে স্বেচ্ছাচাৰী পন্থা গ্ৰহণ কৰিছে, আৰু তাৰ পাছতে তেওঁ ওলোটাকৈ কৈছে যে নাই, মই নিৰ্বাচন আয়োগক ভুল বুলি নকওঁ। গতিকে চাওক, একেজন দেবেন্দ্ৰ ফাডনৱিছৰ মাজত দুটা ৰূপ দেখা গৈছে। আৰু দ্বিতীয় কথাটো হ'ল, এই প্ৰক্ৰিয়াটোক লৈ আগতেও প্ৰশ্ন উত্থাপন হৈছিল
তাৰ পাছতো আপুনি মনে মনে আছিল, তাৰ পাছতো নিৰ্বাচন আয়োগৰ বিষয়ে একো কোৱা নাছিল। মহাৰাষ্ট্ৰত হঠাতে 1 কোটি ভোটাৰ সংযোজন হল বুলি ৰাহুল গান্ধীয়ে তথ্যসহ বৃহৎ অভিযোগ উত্থাপন কৰিছিল। গতিকে এই 24খন পৌৰসভা আৰু নগৰ পঞ্চায়তৰ 11 লাখ ভুৱা ভোটাৰ এই 1 কোটি ভুৱা ভোটাৰৰ মাজৰে নেকি? এই 24খন পৌৰসভা আৰু নগৰ পঞ্চায়তত নিৰ্বাচন পিছুৱাই দিয়া হৈছে, ইয়াৰে 11 লাখ ডুপ্লিকেট ভোটাৰ বুলি কোৱা হৈছে। তেন্তে সমগ্ৰ মহাৰাষ্ট্ৰতে ৰাজ্যিক পৰ্যায়ত 1 কোটি ভুৱা ভোটাৰ প্ৰকৃততেই আছে নেকি? নে নিৰ্বাচন আয়োগে যাদুৰ বলত লোকসভা নিৰ্বাচনৰ পাছত মহাৰাষ্ট্ৰত 1 কোটি নতুন ভোটাৰৰ সৃষ্টি কৰিলে? कि लोकसभा चुनाव के बाद इलेक्शन कमीशन ने महाराष्ट्र में जादू से 1 करोड़ नए वोटर पैदा कर दिए। लोकसभा में और विधानसभा में 1 करोड़ वोटरों का फर्क था। और भाई और बहनों, जहां भी ये नए वोटर आए वहां पर बीजेपी का गठबंधन जीता। हमारा 1 वोट कम नहीं हुआ। हमारे गठबंधन को जितने वोट लोकसभा में मिले उतने ही वोट हमें विधानसभा में मिले। बीजेपी को सारे के सारे नए वोटरों के वोट मिले और वो चुनाव जीते। हमने शिकायत की, इलेक्शन कमीशन से कहा, उनको कहा हमें वीडियोग्राफी दिखाओ, इलेक्शन कमीशन ने मना कर दिया। उसके बाद हमने इंक्वायरी शुरू की। নিৰ্বাচনত যদি কৰবাত কিবা ভুল হৈছে তেন্তে আজি নহয় কালিলৈ আপুনিও ইয়াৰ সন্মুখীন হ'ব লাগিব। আজি আপুনি এই ব্যৱস্থাটোত আছে, এই প্ৰক্ৰিয়াটোত অন্তৰ্ভুক্ত হৈ আছে। বহুবাৰ বিৰোধীৰ হৈ কংগ্ৰেছে কৈছে যে কালিলৈ যেতিয়া বিজেপি বিৰোধীৰ আসনত আহিব তেতিয়া বিজেপিও এই সমস্যাৰ সন্মুখীন হ'ব লাগিব। আৰু ৰাহুল গান্ধীয়ে যিদৰে কৈছিল যে এইসকল পৰ্যটক ভোটাৰ, অৰ্থাৎ মহাৰাষ্ট্ৰলৈ যায়, কৰ্ণাটকলৈ যায়, বিহাৰলৈ যায়। আৰু এইবাৰ স্পষ্টকৈ দেখা গ'ল বিহাৰৰ নিৰ্বাচনত ইতিমধ্যে দিল্লী বিধানসভাত দিল্লীত ভোটদান কৰা আৰু তাৰ পাছত বিহাৰতো গৈ ভোটদান কৰা বহু বিজেপি নেতা আছিল। Same voter voting in multiple polling booths in Karnataka in the assembly and also voting in Uttar Pradesh, voting in Lucknow, voting in Varanasi. This is the gentleman called Aditya Srivastava. He votes in booth number 458, same person. He votes again in booth number 459, same person. Go down. And then this gentleman goes Karnataka, Uttar Pradesh, Karnataka, and Maharashtra. He's got his name on 4 lists, different states, different polling booths. And I remind you, this is not an individual. There are thousands and thousands of these people that we found. মূল কথাটো হ'ল এখন ৰাজ্যত নিৰ্বাচনৰ ফলাফল স্থগিত ৰখা হৈছে আৰু নিৰ্বাচন পিছুৱাই দিয়া হৈছে। বম্বে হাইকোৰ্টৰ নিৰ্দেশত নিৰ্বাচন আয়োগে এই কাম কৰিছে, কিন্তু দেশৰ মিডিয়া নিমাত ক'তো খবৰ নাই, ক'তো আলোচনা চলি থকা নাই। এখন ৰাজ্যৰ ভিতৰতে নিৰ্বাচনৰ ফলাফল হাইকোৰ্টৰ নিৰ্দেশত স্থগিত কৰি ৰখা হৈছে। ক'ৰ পৰা আহিল এই 11 লাখ ডুপ্লিকেট ভোটাৰ? ব্যুৰ ৰিপৰ্ট, নিউজ 1 নৰ্থ ইষ্ট।